নমস্কাৰ প্ৰিয় দৰ্শকসকল, ফাগুন মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। ফাগুন মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কোনটো ক্ষেত্ৰত আপোনালোকে এই মাহত ভাল খবৰ লাভ কৰিব আৰু গ্ৰহসমূহৰ শুভ দৃষ্টি আপোনাৰ ৰাশিৰ কোন কোন স্থানত এই মাহত থাকিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি তুলা ৰাশিৰ ব্যক্তিসকলৰ ফাগুন মাহৰ ৰাশিফলৰ বিষয়ে জনাম। গতিকে ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাগুন মাহটো তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ শুভ মাহ হিচাপত এইকাৰণেই পৰিগণিত হ'ব কাৰণ ফাগুন মাহত আপোনাৰ পঞ্চম স্থানত একেলগে 4টা গ্ৰহৰ স্থিতি হ'ব। বিশেষকৈ বিগত মাহত আপোনাৰ প্ৰেম সম্পৰ্ক, পঢ়া শুনা, সন্তান এই তিনিটা ক্ষেত্ৰত কিছু খেলি মেলি চলি আছিল। আৰ্থিক ক্ষেত্ৰতো আপোনাৰ যোৱা মাহটো সিমান শুভ নাছিল, কিন্তু এই মাহত আপুনি প্ৰায় প্ৰতিটো ক্ষেত্ৰত শুভ ফলাফল দেখিবলৈ পাব। বিশেষকৈ আপোনাৰ আৰ্থিক ক্ষেত্ৰত 4টা গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে একাধিক পথেৰে আপোনাৰ হাতলৈ ধনৰ আগমন কৰাব। আপুনি লক্ষ্য কৰিব এই মাহত আপোনাৰ হাতত কেইবাটাও পথেৰে ধনৰ আগমন হ'ব ধৰিব। বিশেষকৈ মনৰ আশাবোৰ সোনকালে পূৰণ হোৱাৰ সম্ভাৱনা খুবেই বেছি দেখা গৈছে, কাৰণ একাধিক গ্ৰহৰ শুভ দৃষ্টিয়ে আপোনাৰ মনৰ আশাবোৰ পূৰ্ণ কৰাব। লগতে শিক্ষাস্থানত অৱশ্যে একেলগে 4টা গ্ৰহৰ স্থিতি হোৱাটো পঢ়া শুনাৰ ক্ষেত্ৰত মাজে সময়ে অকণমান বিভিন্ন ধৰণৰ বিষয় অধ্যয়ন কৰিবলৈ মন যাব। আপুনি এই মাহত একেটা বিষয়ত অধ্যয়ন কৰাৰ বিপৰীতে কিছু সময় এটা বিষয় অধ্যয়ন কৰিবলৈ মন যাব আৰু কিছু সময় আপোনাৰ বেলেগ এটা বিষয় অধ্যয়ন কৰিবলৈ মন যাব। গতিকে আপোনাৰ একাধিক ক্ষেত্ৰত পঢ়া শুনা কৰিবলৈ ইচ্ছা যাব। কিন্তু প্ৰেম সম্পৰ্কত বিগত মাহত চলি থকা খেলি মেলিবোৰ এই মাহত নোহোৱা হ'ব। প্ৰেমত কিছু পৰিমাণে হ'লেও মধুৰতা আহিব ধৰিব, যিহেতু পূৰ্বৰ পৰাই আপোনাৰ পঞ্চম স্থানত ৰাহুৰ স্থিতি হৈ আছে। গতিকে পঞ্চমত ৰাহুৱে অকণমান প্ৰেমত মাজে সময়ে খেলি মেলি দিয়ে, কিন্তু এই মাহত বাকী বুধ, শুক্ৰ, ৰবি এই তিনিটা গ্ৰহৰ পঞ্চম স্থানত প্ৰৱেশে আপোনাৰ প্ৰেমত কিছু মধুৰতা আনিব। লগতে যদি আপুনি বিবাহিত তেতিয়াহ'লে সন্তানৰ ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ শুভযোগ দেখা পোৱা গৈছে। বিশেষকৈ সন্তানে এই মাহত আপোনাক উপাৰ্জন কৰি ধন দিয়া পৰিলক্ষিত হ'ব। সন্তানৰ উপাৰ্জন আপোনাৰ ভাগ্যৰে এই মাহত বৃদ্ধি পাব। বিগত মাহত যদিও সন্তানে আপোনাৰ কথা সিমান শুনা নাছিল, কিন্তু এই মাহত আপোনাৰ কথা বতৰাবোৰ শুনিব ধৰিব। লগতে সৰু সুৰা ভ্ৰমণ যাত্ৰাৰো দেখা পোৱা গৈছে এই মাহত। বিশেষকৈ শিক্ষামূলক ভ্ৰমণ এই মাহত আপোনাৰ হোৱাৰ সম্ভাৱনা আছে। যিমানেই আপুনি ভ্ৰমণ কৰিব, যিমানে যাত্ৰা কৰিব, সিমানেই উপাৰ্জন পাতিবোৰ আপোনাৰ মাহটো বৃদ্ধি পাব। বিশেষকৈ বুধ গ্ৰহৰ স্থিতি পঞ্চমত হোৱাটো আপোনাৰ বুদ্ধিমত্তাৰ কাৰণে খুবেই শুভ সংযোগদায়ক। আপোনাৰ বুদ্ধি কিছু বৃদ্ধি পাব। লগতে নিজৰ বুদ্ধি বিবেকেৰে আপুনি ধন উপাৰ্জন কৰিব পাৰিব আৰু মনৰ আশাবোৰ পূৰণ কৰিব পাৰিব। শুক্ৰৰ দৰে সৌন্দৰ্যকাৰক গ্ৰহ পঞ্চমত স্থিতি হোৱাৰ লগে লগে আপোনাৰ মন পচন্দৰ জীৱনসংগী প্ৰাপ্তিৰ সম্ভাৱনাও এই মাহত দেখা গৈছে। লগতে যিহেতু আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহটোৱেই হৈছে শুক্ৰ গ্ৰহ আৰু এই মাহত যিহেতু আপোনাৰ পঞ্চম স্থানত থাকিব, গতিকে পঢ়া শুনা কৰিবলৈ শুক্ৰ গ্ৰহই কিছু আপোনাক আগবঢ়াই লৈ যোৱা পৰিলক্ষিত হ'ব। অকণমান শুক্ৰ গ্ৰহই আপোনাক প্ৰেম সম্পৰ্কৰ পিনেও কিছু আগবঢ়াই লৈ যোৱা পৰিলক্ষিত হ'ব। শুক্ৰ গ্ৰহ হৈছে যিহেতু ধনৰ কাৰক গ্ৰহ আৰু যেতিয়াই ধনৰ কাৰক গ্ৰহৰ পূৰ্ণ দৃষ্টি একাদশত পৰে নতুবা ধনৰ স্থানত পৰে, তেতিয়াই ব্যক্তিৰ হাতলৈ ধন আহিব ধৰে। গতিকে এই মাহত আপোনাৰ সেই একেই স্থিতি দেখা গৈছে। আপোনাৰ হাতত শুক্ৰ গ্ৰহয়ো কিছু ধন উপাৰ্জন কৰোৱা দেখা যাব। আপোনাৰ হাতলৈ ধন লৈ অনা পৰিলক্ষিত হ'ব। ভাগ্যৰ জৰিয়তে আপোনাৰ এই মাহত ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে। লগতে
যেহেতু আপোনাৰ একাদশ স্থানৰ অধিপতি গ্ৰহ হৈছে ৰবি, এই মাহত পঞ্চমত থাকি পূৰ্ণ দৃষ্টি একাদশতে দিব, যিটো কাৰণত আপোনাৰ পিতৃৰ উপাৰ্জন বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। পিতৃকাৰক গ্ৰহ পঞ্চমত বহি আপোনাৰ ৰাশিৰ একাদশত পূৰ্ণ দৃষ্টি দিয়াৰ লগে লগে আপুনি লক্ষ্য কৰিব আপোনাৰ পিতৃৰ সা সম্পত্তিৰ জৰিয়তে ধন আগমনৰ সম্ভাৱনা আহি পৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে মাজে সময়ে অকণমান স্বাস্থ্যত যত্ন ৰখাৰ প্ৰয়োজন আছে। বিশেষকৈ অষ্টমপতি শুক্ৰ পঞ্চমত বহাৰ লগে লগে আপোনাৰ সন্তানৰ ক্ষেত্ৰতো আপুনি হয়তো স্বাস্থ্যৰ কিছু প্ৰয়োজনীয়তা অনুভৱ কৰিব। সন্তানৰ স্বাস্থ্যত গুৰুত্ব আপুনি এই মাহত কিছু দিব লাগিব। বাকী ভাগ্যপতি পঞ্চমত প্ৰৱেশ কৰাৰ লগে লগে আপুনি লক্ষ্য কৰিব নিজৰ ভাগ্যৰে আপুনি জীৱনত এই মাহটোত উন্নতি প্ৰগতি আগবাঢ়ি যাব পাৰিব। গ্ৰহস্থিতি আপোনাৰ বাবে খুবেই শুভ সংযোগদায়ক, কাৰণ বিগত মাহত ৰাহুৰ স্থিতিয়ে আপোনাৰ সন্তানৰ বাবেও সিমান শুভ ফলদায়ক নাছিল। আপোনাৰ সন্তানে কথাবোৰ শুনাও নাছিল। পঢ়া শুনাতো আপোনাৰ ধৈৰ্য একেবাৰে কমি আছিল। পঢ়িব বহিলেও আপোনাৰ পঢ়া শুনাত আগ্ৰহ খুব কমি আছিল। কিন্তু এই মাহত আপোনাৰ গ্ৰহস্থিতিৰ শুভ সংযোগে পঢ়া শুনাত কিছু আপোনাক আগবঢ়াই লৈ যোৱা পৰিলক্ষিত হ'ব। অৱশ্যে অকণমান টেকনিকেল ক্ষেত্ৰত পঢ়া শুনা কৰিব বিচাৰিলে নিশ্চয় আৰু শুভ ফল আপুনি লাভ কৰিব। বিশেষকৈ আপুনি যদি ইলেক্ট্ৰনিক ক্ষেত্ৰৰ সৈতে জড়িত হৈ পঢ়া শুনা কৰে, মোবাইল অথবা লেপটপ এনেধৰণৰ ক্ষেত্ৰৰ সৈতে জড়িত থাকি পঢ়া শুনাৰ নামত সেই কিছু লেপটপ মোবাইলবোৰ যদি আপুনি ব্যৱহাৰ কৰে, তেতিয়াহ'লে দেখিব এই মাহত আপুনি বহুখিনি কথা শিকিব পাৰিব, জানিব পাৰিব। আপোনাৰ জ্ঞান বহু পৰিমাণে অন্য ব্যক্তিৰ তুলনাত বৃদ্ধি পাব। গতিকে অকণমান আপুনি নিজেই চেষ্টা কৰাৰ প্ৰয়োজন আছে, তেতিয়া দেখিব এই মাহটো আপোনাৰ বাবে অতিকে শুভ মাহ হিচাপত পৰিগণিত হ'ব। লগতে তীৰ্থ ভ্ৰমণৰ যোগো এই মাহত পৰিলক্ষিত হৈছে। হয়তো কোনোবা ভাতৃ ভগ্নীৰ সৈতে আপুনি এই মাহত লগ হৈ সৰু সুৰা হ'লেও ভ্ৰমণ কৰিব লাগিব। খৰচত অকণমান নিয়ন্ত্ৰণ ৰাখিব। মাজে সময়ে প্ৰিয়জনৰ নামত এই মাহত কিছু খৰচ হৈ পৰা পৰিলক্ষিত হ'ব। বাকী কিন্তু অন্য দিশত এই মাহটো আপোনাৰ বাবে যথেষ্টখিনি শুভ আৰু মংগলময় হিচাপত পৰিগণিত হ'ব। গতিকে আশীষ কৰিছোঁ ফাগুন মাহটো যেন আপোনাৰ বাবে আৰু শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।